ইউচিচিক লৈ জ্বলিব নেকি ৰাজ্য ইতিমধ্যে ইউচিচি সন্দৰ্ভত জাঙুৰ খাই উঠিছে ৰাজ্যৰ ভিন্ন সংখ্যালঘু সংগঠন ইউচিচিৰ অন্তৰালত ইছলামক আনিলে আমি মানি নলওঁ আমি ভাৰতৰ সংবিধান মানো আইন মানো আমাৰ ওপৰত কোনোবাই আইন আনিব বিচাৰিলে আমি গ্ৰহণ নকৰো নমস্কাৰ মই শুভম প্ৰয়োজন হলে ইছলামত 4 জনী বিয়া পাতক ইছলামত অনুমতি আছে 4 জনীলৈ বিয়া কৰোৱা আমি ভাৰতীয় সংবিধান মানো আইন মানো কোনোবাই আনিব বিচৰা আইন আমি নামানো এই মন্তব্য কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে আমি মানো কিন্তু যিবোৰ সংবিধান মুছলমানৰ ওপৰত জাপি দিয়া হয় এই সংবিধান কিন্তু আমাক কোনোবাই জোৰ জবৰদস্তি দিলে আমি মানিব নোৱাৰো আমি ইছলামৰ ৰীতি নীতি আদৰ্শ আইন সকলো মানো সমান্তৰালভাৱে আমি ভাৰতীয় সংবিধান মানো আইন মানো কিন্তু তাৰ মাজতে কোনোবাই কিবা আইন আনি ইছলামৰ ওপৰত জাপি দিব আমি হেয়া কেতিয়াও মানি নলওঁ হেহতিয়াকৈ অসমত পুনৰ বিজেপিয়ে গঠন কৰিলে চৰকাৰ মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা তাৰ পিছতে এটাৰ পিছত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কিংবা সংকল্প পত্ৰত কোৱাৰ দৰে অসমত প্ৰযোজ্য হ'ব ইউচিচি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকত ললে ইউচিচি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰতিশ্ৰুতি পূৰণৰ দিশে এখোজ আগবাঢ়িলে হিমন্ত বিশ্ব শৰ্মা এতিয়াৰে পৰা ইউচিচিৰ অন্তৰালত আহিব বহু বিবাহ অৰ্থাৎ ৰাজ্যত পৰৱৰ্তী সময়ত হয়তো বন্ধ হোৱাৰ সম্ভাৱনা বহু বিবাহ ইউচিচি বলবৎ হলে বন্ধ হ'ব বহু বিবাহ এই সম্পৰ্কত ইতিমধ্যে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমি ইউনিফৰ্ম সিভিল কোড সদনত উপস্থাপন কৰিম ইউচিচিত মাত্ৰ 4টা বিষয় আহিব বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব পলিগেমি নাথাকিব সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা আমাৰ মেৰেজত কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক ইছলামৰে হওক খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক এইবিলাক ইউচিচিৰ ভিতৰত নাহে কালি কেবিনেটত ইউচিচি সন্দৰ্ভত বিষয় উত্থাপন কৰি কেইবাটাও সিদ্ধান্ত লোৱাৰ পিছতে এতিয়া ৰাজ্যত সমগ্ৰ বিষয় সন্দৰ্ভত চলিছে সৰব চৰ্চা ইতিমধ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিৰোধ কৰে সমগ্ৰ বিষয়টো মুছলমানৰ ওপৰত জাপি দিয়া আইন নামানো বুলি মন্তব্য সংগ্ৰাম পৰিষদৰ ইছলামত থাকিলে ইছলামৰ আইন ইছলামৰ আদৰ্শ মানি চলাটো বাধ্যতামূলক বিপৰীতে ইউচিচি বলবৎ কৰি ইছলামৰ অধিকাৰ খৰ্ব কৰিব হেয়া আমি মানি ল'ব নোৱাৰো আমি সকলোকে সন্মান কৰোঁ মহিলাক আমি উচ্চ আসন দিওঁ মহিলাই কষ্ট পোৱাত আমিও নিবিচাৰো আমি স্পষ্টতাৰে ক'ব বিচাৰো যে আমি ভাৰতীয় সংবিধান আইন মানিম আনে অনা আইন আমি নিবিচাৰো যে আমাৰ ইছলাম ধৰ্মৰ মাজত মহিলাসকলক যথেষ্ট সন্মান কৰা হৈছে যাৰ কাৰণে আমি সন্মান দি পেলাই সদায় মহিলাসকলক আমি আগশাৰীত ৰাখোঁ আমি ইমানখিনি নোৱাৰোঁ যে আমি মহিলাসকলক ক'ৰবাত ৰখাই দি পেলাই সেই মহিলাসকলক ক'ৰবাত অত্যাচাৰ কৰা এই কথাটো আমি কেতিয়াও নিবিচাৰোঁ কিন্তু এটা কথা স্পষ্ট যে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে চাব যে কেতিয়াবা কিন্তু আপোনাৰ পুৰুষসকলে কিন্তু অশান্তিৰ পৰিৱেশত তেওঁলোকে থাকিব লগা হয় গতিকে ইছলামিক ল হিচাপে যেতিয়া নেকি আমাক ইছলামিক আদৰ্শ হিচাপে আমাক যিখিনি আইন ইছলামে দিছে এইটো আমি মানিব লাগিব 100% ইয়াত কোনোবাই যদি আহি পেলাই কয় যে ইউচিচি বলবৎ কৰি পেলাই আমাৰ অধিকাৰ খৰ্ব কৰিব এইটো কোনোবাই কেনেকৈ কি ধৰণে কৈ থাকে এইটো আমাৰ ক'বলগীয়া নাই আমাৰ কথা স্পষ্ট আমি ইণ্ডিয়ান ল মানিম লগে লগে ইণ্ডিয়ান ল যিমানখিনি অধিকাৰ দিছে তাৰ লগে লগে সমান সমানকৈ অধিকাৰ আমি মুছলমান ধৰ্মৰ মানুহ আমি ইছলাম ধৰ্মৰ মানুহ আমি ইছলামিক ল মানাটো এইটো আমাৰ কাৰণে বাধ্যতামূলক কাৰণ কথা হ'ল যে ইছলামৰ মাজত আপোনাৰ যে তালাক প্ৰথাটো এই তালাক প্ৰথাটো আমাক দিছে এই কাৰণেই মই আপোনাক প্ৰথমতে মই কৈ গৈছোঁ আৰু মই এতিয়াও আপোনাক স্পষ্ট ভাষাত কৈ আছোঁ এইটো যিটো নেকি
এই তালাক প্ৰথা দিছে, এইটো কিন্তু শেষত যেতিয়া নেকি মানুহ কোনো ধৰণৰ ইয়াত আৰু থাকিব লগাৰ কোনো কাৰণেই নাই, আৰু এই অত্যাচাৰৰ বলি হৈ পেলাই মানুহে যেতিয়া দুটা আপোনাৰ পত্নী পতিৰ মাজত কোনো ধৰণৰ মিল নাথাকে, তেতিয়াহে এইটো হয়। কাৰণ কথা হ'ল, এতিয়া কোনোবাই যেতিয়া নেকি তালাক হৈ যায়, ইছলামিক ল হিচাপে তালাক হৈ যোৱাৰ পিছত তাত থাকিলে আমাৰ পাপ হ'ব। গতিকে এই পাপৰ ভাগিটো যিসকলে আপোনাৰ ষ্টুডিঅ'ত বহি ক'ব বা আপোনাৰ আইন হিচাপে গৈ পেলাই কোনোবাই যদি কৈ আইনত বলবৎ কৰি পেলাই দিয়ে, এই পাপটো ইছলামে কেতিয়াও ল'ব নোৱাৰে। গতিকে আমি কৈছোঁ, আমি ভাৰতৰ সংবিধান সম্পূৰ্ণৰূপে আমি মানো, কিন্তু যিবোৰ সংবিধান মুছলমানৰ ওপৰত জাপি দিয়া হয়, এই সংবিধান কিন্তু আমাক কোনোবাই জোৰ জবস্তি দিলে আমি মানিব নোৱাৰোঁ। আমাৰ ইছলামৰ মাজত পত্নীয়ে তালাক দিয়া নাইকিয়া। আমাৰ চাওক যে আমাৰ ধৰ্মীয় যিটো আইন, ধৰ্মীয় আইনটো বেলেগ, আমাৰ ইণ্ডিয়ান ল'টো বেলেগ। গতিকে অশান্তিত থাকিলে আপোনাৰ থানা আছে, কোৰ্ট কাছাৰী আছে, তেওঁলোককতো যিকোনো ঠাইত ৰাখি থোৱা হৈছে যে এই হিচাপে দিয়ে। ইছলামিক ল হিচাপে পতিয়েহে পত্নীক তালাক দিব পাৰে, কিন্তু পত্নীয়ে পতিক তালাক দিব নোৱাৰে। আমি এইটো বিচাৰোঁ। মই আজি এই কথাত মই আপোনালোকক স্পষ্ট কৰি দি আছোঁ যে কোনো এজন পুৰুষক আমি এইটো আদৰ্শ তেওঁলোকক শিকাই নিদিওঁ যে আপোনালোকে গৈ পেলাই মাৰপিট কৰক, এজনীৰ লগত থাকি পেলাই দুজনীৰ লগত ৰিলেশ্যনশ্বিপ কৰক, এজনীক বেয়া পাতিছে আৰু তিনিজনীৰ লগত থাকক, এইটো কিন্তু ইছলামে কেতিয়াও গ্ৰহণ নকৰে। গতিকে ক'ৰবাত যদি পত্নীৰ লগত যদি কোনোবাই অসভ্যালি ব্যৱহাৰ কৰিছে বা তেওঁলোক পত্নীৰ সৈতে, আমাৰ ইছলামে পাৰ্মিশ্যন দিছে, যদি কাৰোবাৰ সক্ষম আছে, এজনী বিয়া পতাৰ পিছত যদি কাৰোবাৰ ইমানখিনি তেওঁলোকৰ প্ৰয়োজন আছে, তেনেহ'লে চাৰিজনীকে বিয়া পাতিব পাৰিব। কিন্তু আজিৰ তাৰিখত আপুনি এজনীতকৈ বেছি কোনো নেপাতে। যদি কোনোবাই কাৰোবাক অশান্তি কৰে বা তাৰ লগত সম্পৰ্ক নাইকিয়া হৈ যায়, তাৰ পিছতহে বেলেগক ক'ৰবাত বা প্ৰয়োজন হ'লে বিয়া পাতিব পাৰে। আমাক যে বিয়া পাতিবই লাগিব কোনো বাধ্যতামূলক নহয়।